মই জুবিনক কেতিয়াও মদৰ লগত পৰিচিত ব্যক্তি বুলি জানিব নিদিও। এই মুখ্যমন্ত্রী মাদার চোদ, আমার জুবিনদা কেবল মাল খাইছি, মাকসুদে তোর নিচিনা গরু চুর করে খাওয়া নাই। তুই কেলা মাকসুদে গরু চুর হই কেলা দুখিয়া মানুহৰ পেটত লাত মাৰি খাই আছা, মাকসুদে তোর বাপেৰে কামাই খাইছা, মাকসুদে অসমখন তোর বাপেৰে হয় নেকি মাদার চোদ। ভিডিঅ'টো ইমান বেছি শ্বেয়াৰ কৰক, ইমান বেছি শ্বেয়াৰ কৰক। মই মানে ভিডিঅ' মানে শ্বেয়াৰ কৰিবলৈ নকওঁ পটককৈ। তো এই ভিডিঅ'টো মানে আপোনালোকে যিমান পাৰে সিমান বেছি শ্বেয়াৰ কৰিব, মানে গোটেই অসম বিয়পাই দিব এই ভিডিঅ'টো। আমাৰ অসমৰ মুখ্যমন্ত্ৰী আমাৰ মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁক মানে এজন মন্ত্ৰীক এই মানুহজনে মানে কিমান বেয়াকৈ কৈছে, মানে কিমান গ্ৰহণযোগ্য এনেকৈ কোৱাটো মানে। তো এইজনক মানে অতি শীঘ্ৰে মানে গ্ৰেপ্তাৰ কৰিব লাগে আৰু ইয়াৰ উপযুক্ত শাস্তি মানে পাব লাগে মানে। তো ভিডিঅ'টো মানে বহুত বেছি শ্বেয়াৰ কৰক আপোনালোকে। তো ইমান বেয়াকৈ কৈছে মানে মানে অসমৰ এজন মন্ত্ৰী মানে কিমান ডাঙৰ মানে, আৰু এই মন্ত্ৰীজনক এনেকৈ মানে গালি গালাজ পাৰিছে মানে অবাচ্য মাতেৰে, মানে অবাচ্য শব্দেৰে। তো বহুত বেছি শ্বেয়াৰ কৰক মানে ভিডিঅ'টো, যাতে অসমৰ সকলো মানুহে যাতে পায় আৰু মামায়ো যাতে পায়, অসম পুলিচে যাতে পায়, ইয়াৰ যাতে মানে উপযুক্ত শাস্তি মানে প্ৰদান কৰে চৰকাৰে। তাৰ কাৰণে মই এই ভিডিঅ'টো বনাইছোঁ। বহুত বেছি শ্বেয়াৰ কৰি দিয়ক ভিডিঅ'টো, ঠিক আছে।